এয়া যে মোৰ হাতত দেখিছে দৰ্শকসকল, এয়া হৈছে অক্ষয় বন্তি। যেতিয়া কিবা পূজাৰ তিথি আহে, নৱৰাত্ৰি হওক, গণেশ চতুৰ্থী হওক, শিৱৰাত্ৰি হওক, কালী পূজা হওক, যি পূজাই নাহওক, সেই পূজাৰ তিথিখিনিৰ সময়ত আমি যেতিয়া পূজা কৰো বা য'ত ধৰক আমি প্ৰসাদ ইত্যাদি দিওঁ ভগৱান থাকে, তাতে এই ধৰণে অক্ষয় বন্তি জ্বলাই থব পৰাটো খুব বেছি শুভ। অক্ষয় বন্তি যে কেৱল নৱৰাত্ৰিতে জ্বলাব লাগে তেনেকুৱা নহয়, এই মই যিসমূহ পূজাৰ কথা কলো সেই সময়তো জ্বলাব লাগে। এতিয়া কথা হৈছে অক্ষয় বন্তি বুলি ক'লে কিছুমান লোকে ভয় কৰে যে অক্ষয় বন্তি নুমাই যাব নেকি বা কিবা হ'ব নেকি। এতিয়া মই যিটো অক্ষয় বন্তি হাতত লৈ আছো এইটো কেতিয়াও নুমাই নাযায়। আৰু এইবিলাক হৈছে আমাৰ মন্দিৰৰ এটা সম্পত্তি। আচলতে এবাৰ কিনিলে বহুত বছৰলৈ ব্যৱহাৰ কৰিব পাৰি। আৰু এইটো যে দেখিছে, এইটোৰে এই ধৰণে শলিতাটো তল ওপৰ কৰিব পাৰি, মানে চাকি গছি হাতেৰে চুব লগা নাই। আৰু এইটো যে ওপৰত কভাৰটো দেখিছে, এইটো বৰচিলিকেটৰ হয়। এইটোৰে খুব সুন্দৰকৈ এই ধৰণে ঢাকন দি থব পাৰি, বতাহ ইত্যাদিত মানে চাকি নুমাই নাযায়। আৰু মই যিটো এইটো ব্যৱহাৰ কৰো, মানে আচলতে মোৰ দুটা আছে। এটাত তেল ধৰে 0.5 লিটাৰ আৰু এটাত তেল ধৰে 250 ml। মানে যেতিয়া যি তিথি আহে, এতিয়া শিৱৰাত্ৰিত ধৰক বহুত সময়তো নাথাকে, তেতিয়া মই এই কম তেল ধৰাটো 250 গ্ৰাম তেল ধৰা অক্ষয় বন্তিটো ব্যৱহাৰ কৰো। এতিয়া নৱৰাত্ৰি আহিলে 0.5 লিটাৰ তেল ধৰাটো ব্যৱহাৰ কৰো। গণেশ চতুৰ্থীত ধৰক এই সৰুটোৱে কৰো, তেনেকে মই ব্যৱহাৰ কৰো। আৰু বিশেষ তিথিসমূহতহে ব্যৱহাৰ কৰো, পূজাৰ তিথিত। আৰু তাৰ পিছত ধুই পখালি ধুনীয়াকৈ থৈ দিওঁ। এই ধৰণে অক্ষয় বন্তি জ্বলালে কেতিয়াও নুমাই নাযায়। মই বাৰু এতিয়া দেখুৱাই আছো কেনেকৈ কি কৰিব লাগে। আৰু এইটো হৈছে মোৰ অক্ষয় বন্তিটো, আৰু ইয়াতে 250 মিলিগ্ৰাম তেল ধৰে। আৰু এইটো যে কভাৰটো দেখিছে, এইটো আইনাৰ নহয়। আইনাৰ বস্তুটো তাপ পালে ভাঙি যায়, কিন্তু এইটো হৈছে বৰচিলিকেটৰ। বৰচিলিকেট মানে তাপ পালেও ভাঙি নাযায়। এনেও আজিকালি বৰচিলিকেটৰ বিভিন্ন বাচন বৰ্তন পোৱা যায়, যি বাচন বৰ্তনত গেছত মানে বিভিন্ন খাদ্য বস্তু ৰান্ধিব পাৰি। এইটো সেই বৰচিলিকেটৰে হয়। আৰু কি হয়, গৰম দিনতো কেতিয়াবা পূজা কৰি থাকিলে অক্ষয় বন্তি জ্বলালে এই ঢাকনখন থাকিলে ভাল, মানে ফেনখন দি থলেও এই ঢাকনখন থকাৰ কাৰণে অক্ষয় বন্তি নুমাই নাযায়। আৰু এইটো হৈছে অক্ষয় বন্তিটো। ব্যৱহাৰ কৰা হোৱাৰ পিছত মই বৰ ধুনীয়াকে ধুই পখালি ৰ'দত শুকাই থৈ দিওঁ। সেইকাৰণে এতিয়াও নতুন যেনে হৈ আছে। এই ধৰণে থৈ দিলে মানে বেয়া নহয়। মানে অক্ষয় বন্তি ব্যৱহাৰ কৰাৰ পিছত সেই ধৰণে থৈ দিব নালাগে, বৰ ধুনীয়াকৈ পৰিষ্কাৰ কৰি থৈ দিলে থাকি যায়। আৰু এইটো যে দেখিছে হেণ্ডেলডাল, এইটোৰে ঘূৰাই শলিতাডাল তল ওপৰ কৰিব পাৰি। এতিয়া মই দেখুৱাই দি আছো ৰ'ব কেনেকৈ কি কৰিব পাৰি। এনেকুৱা ধৰণৰ অক্ষয় বন্তিত এয়া বিশেষ ধৰণৰ শলিতা ব্যৱহাৰ কৰিব লাগে। আৰু এয়া বাৰু কটনৰে শলিতা। অক্ষয় বন্তি যেতিয়া কিনিছিলো তাৰে লগত শলিতা আহিছিলে, সেয়া শেষ হৈ গ'ল। তাৰপিছত মই এইটো অৰ্ডাৰ দি থৈছিলো। ইয়াতে 12টা থাকে, আৰু এইখিনিৰে কমেও 2 বছৰমান ব্যৱহাৰ কৰিব পাৰি। কাৰণ কিয় জানেনে, এইখিনি বহুত দীঘল। এইখিনিও 2 ভাগ কৰি ব্যৱহাৰ কৰিব পাৰি। আৰু মই অৰেঞ্জ কালাৰে অৰ্ডাৰ দি থৈ দিছিলো। এইখিনিৰো দাম বেছি নহয়, কিবা 207 টকামান লৈছিলে। এইখিনিৰে মুঠতে এবছৰ যায়। এতিয়া মই উলিয়াই দেখাই দি আছো ৰ'ব শলিতাখিনি কেনেকুৱা। কিন্তু এটা কথা লক্ষ্য ৰাখিব লাগিব, শলিতাখিনি কিনোতে চাব লাগিব পলিষ্টাৰৰ নহয় যাতে, কটনৰ হয়। এইখিনি কটনৰে হয় কিন্তু মই ব্যৱহাৰ কৰাখিনি। আৰু এইখিনি শলিতাখিনি, এইখিনি 0.5 মিটাৰ দীঘল। ইমান দীঘলটো শলিতা নালাগে দিয়কচোন। মই কি কৰো, এই এডাল শলিতাই 2 ভাগ কৰি ব্যৱহাৰ কৰো। এতিয়া যদি কাৰোবাৰ মনত ভয় আছে যে শলিতা কম হৈ যাব নেকি, 9 দিন চাকি জ্বলিব, তেওঁ ইচ্ছা কৰিলে গোটেইডাল শলিতাই ব্যৱহাৰ কৰিব পাৰে। কিন্তু এতিয়া মই কি কৰিম, এইডাল 2 ভাগত ভাগ কৰি ল'ম। এয়া মই কাটাৰখনেৰে কাটি লৈছো, আৰু ইয়াৰে 1 ভাগ মই এতিয়া আপোনালোকক চাকিখিনিত লগাই দেখাই আছো কেনেকৈ লগাব পাৰি। খুব সহজ হয় লগাব। এতিয়া চাকি গছিৰ ওপৰত শলিতা ওলাই থকা মুখখন আছে নহয়, ইয়াতে মই নতুন শলিতাখিনি অকমান হাতেৰে যিমানখিনি পাৰো আৰু সেইখিনি এই ধৰণে দি দিছো। তাৰপিছত যিটো হেণ্ডেলডাল আছে এইডাল ঘূৰাই দিম। চাব, হেণ্ডেলডালে শলিতাখিনি নিজে তললৈ টানি লৈ যাব। এয়া দেখিছেনে, শলিতাখিনি নিজে তললৈ টানি লৈ গৈছে। এতিয়া তলফালে মই হাতেৰে ধৰি গোটেইখিনি শলিতা তললৈকে দীঘল কৰি দিম। এয়া দেখিছেনে, বহুত সহজ। শলিতাখিনি ওপৰেৰে সেই ধৰণে হেণ্ডেলেৰে এবাৰ সোমাই দিয়াৰ পিছত হাতেৰে এই ধৰণে টানি দিলে হৈ গ'ল। মানে দেখাত এনেকুৱা লাগে কেনেকে কি কৰিম, কিন্তু নহয়, একেবাৰে সহজ ব্যৱহাৰ কৰিব। এয়া শলিতাখিনি মই যিমানখিনি লাগে মানে জুই জ্বলি থাকিব আৰু সেইখিনি ওপৰত ৰাখি বাকী গোটেইখিনি তলত লৈ গৈছো। আৰু তলৰখিনি এনে থৈ দিলে জট লাগি যাব পাৰে, গতিকে মই হাতেৰে বৰ ধুনীয়াকৈ ঘূৰাই এই ধৰণে চিজিল কৰি থৈ দিছো। বাস, এয়া হৈ গ'ল। আৰু এয়া দেখিছেনে, হেণ্ডেলডাল যে আছে এইডাল ঘূৰাই থাকিলে এই ধৰণে শলিতাখিনি তল ওপৰ হৈ থাকে। মানে চাকি গছি জ্বলাৰ পিছত শলিতাখিনি যদি ওপৰলৈ উঠাইও দিব লাগে, হাতেৰে একো কৰিব লগা নাই। এইডাল হেণ্ডেলডালেৰে বৰ সুন্দৰকৈ এই ধৰণে তল ওপৰ কৰি থাকিব পাৰি। আশা কৰো এইখিনিলৈকে চাগে আপোনালোকক বুজাই ক'ব পাৰিছো। আৰু চাই ভাল লাগিছে ন চাকি গছিৰ কাৰুকাৰ্যখিনি, মোৰো ভাল লাগে এই ধৰণে কৰি। আৰু এতিয়া বাৰু চাকি গছি মই আপোনালোকক জ্বলাই দেখাই দি আছো।
যেহেতু মই এতিয়া অলপ সময়ৰ কাৰণেহে জ্বলাম, পূজা উদ্দেশ্যত নজ্বলাও, গতিকে মই গোটেইখিনি তেল দিয়া নাই। কাৰণ কিয় চাকি কেতিয়াও মুখেৰে ফু কৰি নুমাব নাপায়। এতিয়া এই গছি যদিও আপোনালোকক দেখাবলৈ জ্বলাইছো, যিমান সময় থাকে এই ধৰণে কিন্তু জ্বলিয়ে থাকিব। বাছ এয়া জ্বলাই দিলো আৰু এয়া ঢাকনখন দি দিলো, এয়া অক্ষয় বন্তি জ্বলি গ'ল। এই ধৰণে জ্বলি থাকিব। আৰু এতিয়া আৰু বোলে চাকি গছি বহুত সময় জ্বলাৰ পিছত শলিতাখিনি তল ওপৰ কৰিব লাগে। তেতিয়া কি কৰিম জানেনে? এই যে কাষত মাটিৰ চাকি গছি দেখিছে, এই চাকি গছিৰে মই কি কৰিম, অক্ষয় বন্তিৰ পৰাই মই এগছি চাকি জ্বলাই ল'ম। এয়া চাকি গছি জ্বলাই ললো। তেতিয়া মানে কি হ'ব, এতিয়া যে মই শলিতা তল ওপৰ কৰিম, কিবা কাৰণত যদি মূল অক্ষয় বন্তি গছি নুমায়ো যায়, কিন্তু সেয়া অক্ষয় বন্তি নুমাই নোযোৱা বুলি ধৰিব। কাৰণ কিয়, সৰু চাকি গছি মই এয়া অক্ষয় বন্তিৰ পৰাই জ্বলাইছো। এয়া মই ৰ'ব তল ওপৰ কৰি দেখুৱাই দি আছো। এয়া মই তল ওপৰ কৰিলেও নুমাই যোৱা নাই বাৰু। যদি কিবা কাৰণত নুমাই গ'লেও হয়, সৰু চাকি গছি জ্বলি আছে নহয়, তাৰ কাৰণে অক্ষয় বন্তি নুমাই নোযোৱা বুলি ধৰে। গতিকে যিকোনো পূজা পৰ্বণত অক্ষয় বন্তিৰ শলিতা তল ওপৰ কৰিব লাগিলে এই ধৰণে সেই অক্ষয় বন্তিৰ পৰাই সৰু চাকি এগছি জ্বলাই ৰখাটো দৰকাৰ। মই বাৰু চাকি গছি নুমাও বুলি নুমোৱা নাছিলো, নিজে নুমাই গৈছে তল ওপৰ কৰোতে। এতিয়া চাওক, মূল অক্ষয় বন্তি নুমাই গৈছে হয়, কিন্তু মূল অক্ষয় বন্তিৰ পৰাই সেই সৰু চাকি গছি জ্বলাই থৈ দিছিলো নহয়। গতিকে এই গছি নুমাই যোৱা বুলি কেতিয়াও ধৰা নহয়। এয়াই নিয়ম অক্ষয় বন্তি জ্বলোৱাৰ। আৰু সাধাৰণতে যি মাটিৰ চাকিত অক্ষয় বন্তি জ্বলোৱা হয়, কেতিয়াবা চাকি গছি মানে বেছি গৰম হৈ ফাটি যায়। তেনেকুৱা হৈছে আগতে মোৰ লগত বহুতবাৰ। সেইকাৰণে মই এই গছি কিনিছিলো। আৰু এই গছি ক'বই পাহৰিছিলো, এই চাকি গছি হৈছে পিতলৰ চাকি। মই ব্যৱহাৰ কৰা 2 গছি অক্ষয় বন্তি আৰু লগতে শলিতাৰ লিংকখিনি দি দিম। নিশ্চয় মন কৰিলে আপোনালোকে চাব পাৰিব। আৰু লিংক বুলি কমেণ্ট কৰিলেও বাৰু মই গোটেইখিনিৰ লিংক দি দিম। আশা কৰো গোটেইখিনি কথা চাগে আপোনালোকক বুজাই ক'ব পাৰিছো। আৰু মোৰ যি 2টা অক্ষয় বন্তি আছে, মানে আধা লিটাৰ তেল ধৰা আৰু 250 ml তেল ধৰা, এই ধৰণে ঢাকি থৈ দিব পৰা, লিংকখিনি দি দিম, শলিতাৰো লিংক দি দিম। আপোনালোকে মন কৰিলে নিশ্চয় চাব পাৰিব। আৰু কোনে কোনে এই ধৰণে ব্যৱহাৰ কৰে আগৰ পৰাই কমেণ্ট কৰি জনাবচোন বাৰু। আৰু আশা ৰাখিলো ভিডিঅ'টো নিশ্চয় আপোনালোকৰ অকণমান টিকলামান হ'লেও কিবা এটা কামত আহিছে। ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো কথাও কমেণ্ট কৰি জনাব বুলি মই আশা ৰাখিলো। ঠিক আছে বাৰু, তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো। ধন্যবাদ।